মাহত মোবাইলছ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি ভাবিলো মাহত মোবাইলছৰ আপোনালোকক যিখিনি আমাৰ কালেকশ্যন আহিছে নতুন কালেকশ্যন, সেই কালেকশ্যনখিনি আপোনালোকক ভাবিলো দেখাই দিওঁ। আমি এবাৰ কালেকশ্যনখিনি আমি ভালদৰে চাই লওঁ। এখন ইয়ন আছে স্পৰ্টছ, বগা হোৱাইট কালাৰত আছে, যিহেতু যিসকলে ল'ম বুলি ভাবিছে 2,20,000 টকা দি ল'ব পাৰিব। আৰু আহক আমি আমাৰ বাকী কালেকশ্যনখিনি প্ৰথম কমাৰ্চিয়েলৰ পৰা গৈছো। আমাৰ ওচৰত এখন টাটা এচি পেট্ৰল ভাৰ্চনটো, যিহেতু এখন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 3,40,000 টকা দিয়ে লৈ যাব পাৰিব। আৰু এফালে এখন আছে আমাৰ এচি গ'ল্ডে হয়, এখনো পেট্ৰল ভাৰ্চনটোৱে হয়, যিহেতু গোল্ড লাইটৰখন। আৰু এইখন যিসকলে ল'ম বুলি ভাবিছে 23 চনৰ গাড়ী পাব, আৰু আপোনালোকে মাত্ৰ 3,75,000 টকা দি লৈ যাব পাৰিব। আৰু যিসকলে ৰিফাইনেন্স কৰোঁ বুলি ভাবে কৰিব পাৰিব। আৰু এইফালে আছে আমাৰ এখন এচি গ'ল্ডে হয়, এইখনো আপোনালোকে মাত্ৰ 3 লাখ টকা দি লৈ যাব পাৰিব, 2021 চনৰ মডেল। আৰু এইফালে এখন আছে ইণ্টাৰ V10, যিসকলে ইণ্টাৰ ল'ম বুলি ভাবি আছে তেখেতসকলে ল'ব পাৰিব। 20 চনৰ মডেল BS4, যিহেতু BS4 পাবলৈ নাইকিয়া হৈ আছে বৰ্তমান মাৰ্কেটত। এইখন ল'লে আপোনালোকে 3,50,000 টকা দি লৈ যাব পাৰিব। আৰু এইফালে এখন আছে আপোনাৰ জিপ এক্সেল, এইখনো যদি আপোনালোকে কোনোবাই কম দামত এখন কমাৰ্চিয়েল গাড়ী বিচাৰি আছে তেখেতসকলে মাত্ৰ 1,20,000 টকা দি লৈ যাব পাৰিব অনলি। কমাৰ্চিয়েলৰ কালেকশ্যনখিনি দেখুৱালো, এবাৰ ভাবিলো প্ৰাইভেটখিনি আমাৰ দেখাই দিছোঁ। ৱেগনাৰ VXI 2014 চনৰ মডেল, এইখন আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবি আছে মাত্ৰ আপোনালোকে 2,50,000 টকা দি লৈ যাব পাৰিব। এইফালে এখন আছে ইয়ন হয়, এইখন যিহেতু আপোনাৰ আফটাৰ মাৰ্কেট এলয় টাচস্ক্ৰীন সকলোখিনি লাগি আছে, এইখনো আপোনালোকে 1,40,000 টকা দিয়ে লৈ যাব পাৰিব। খালি এখন ৰিফাইনেন্স নহয়, কেছত ল'ব লাগিব। এইফালে এখন I20 আছে আপোনাৰ, স্পৰ্টছখনে হয়, 2019 চনৰ মডেল। এইখন যদি কোনোবাই ল'ম বুলি ভাবিছে আপোনালোকে 5 লাখ টকা দি লৈ যাব পাৰিব আৰু ফাইনেন্স কৰি ল'ব পাৰিব। এইফালে এখন আছে ইয়ন, স্পৰ্টছখনে হয়, যিহেতু এইখনো আপোনালোকে 2017 চনৰ গাড়ী পাব। এইখন ল'লে আপোনালোকে মাত্ৰ 2 লাখ টকা দি লৈ যাব পাৰিব। আৰু যদি ডিলাৰ আহে অন টেবল আমি কিবা এটা ইয়াত চাই দিম। আৰু এখন আছে আমাৰ বেলেনো, যিহেতু জেটা মডেলটো, এইখনো আপোনালোকে ল'ব পাৰিব। ফাইনেন্সৰ সুবিধা এভেইলেবল আছে, যিহেতু আপোনালোকক মই কৈছোৱে। সেইখন আপোনালোকে 5,20,000 টকা দি লৈ যাব পাৰিব। এইফালে এখন আছে গ্ৰেণ্ড I10, যিহেতু এখন বুকিং হৈ গ'ল। এইখনো আপোনালোকক মই নেক্সটখন দেখাই দিম। এইখন আছে আপোনাৰ নিছান মাইক্ৰা, এইখন মাত্ৰ আপোনালোকে 2,20,000 টকা দি লৈ যাব পাৰিব আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। আৰু এইফালে এখন আছে আপোনাৰ ৱেগনাৰ, এইখন যিসকলে এখন বাইকৰ দামত বিচাৰি আছে তেখেতসকলে ল'ব পাৰিব, মাত্ৰ 80,000 টকা দি আমাৰ পৰা লৈ যাব পাৰিব। আৰু ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি কৰি দিম। এই কালেকশ্যনখিনি দেখুৱালো আজিলৈ ইমানেই। আকৌ আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।